मोर इंग्लिश लार्निंग यूट्यूब चेनेलলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই প্ৰত্যেক দিনে আপোনালোকলৈ ভিডিঅ' আপলোড কৰি আছোঁ গ্ৰামাৰৰ লেসন উপলক্ষে। সো আজিও এটা ভিডিঅ' আপলোড কৰিব ওলাইছোঁ যোৱাকালিৰ ভিডিঅ'টোৰ ৰেফাৰেন্সত, অৰ্থাৎ যোৱা ভিডিঅ'টো আছিলে ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সেছ, অৰ্থাৎ এফাৰ্মেটিভ সেন্টেন্সত কিদৰে নিগেটিভ সেন্টেন্স কৰা হয় সেই বিষয়ে। So I am writing on the board affirmative to negative. Okay, আৰু কেতিয়াবা নেগেটিভৰ পৰা কি এফাৰ্মেটিভ কৰিব লাগিব। সো অলৰেডি আগৰ ভিডিঅ'টোত উল্লেখ কৰা হৈছে যে এফাৰ্মেটিভৰ পৰা যদি কোনো সেন্টেন্সক নেগেটিভ কৰিবলগীয়া হয় আৰু যদি সেই সেন্টেন্সটোত কি থাকে অক্সিলাৰী ভাৰ্ব থাকে, তেতিয়াহ'লে অক্সিলাৰী ভাৰ্বৰ পিছত নট লিখিলে নেগেটিভ হয়। ওকে, সো এক্সাম্পল দিছিলো মাই ফ্ৰেন্ড ইজ আ ডক্টৰ। গতিকে এইটো এটা চিম্পল সেন্টেন্স, ই এফাৰ্মেটিভত আছে। ইয়াক যদি নেগেটিভ কৰোঁ, ইজটো হ'ল অক্সিলাৰী ভাৰ্বৰ লিষ্টত বি ভাৰ্বত আছে। সো কি লিখিম, মাই ফ্ৰেন্ড ইজ নট এ ডক্টৰ বা ইজ ইন্ট এ ডক্টৰ। আমি নটবিলাক অৰ্থাৎ নট শব্দটো কন্ট্ৰেক্টেড ফৰ্মতো লিখিব পাৰোঁ, অৰ্থাৎ অক্সিলাৰী ভাৰ্বৰ সৈতে নট কন্ট্ৰেক্টেড ফৰ্মত লিখিব পৰা যায়। যেনেকৈ ইজৰ লগত কন্ট্ৰেক্টেড ফৰ্মত লিখিলে কি হ'ব, ইজন্ট হ'ব। সো মাই ফ্ৰেন্ড ইজন্ট এ ডক্টৰ বা মাই ফ্ৰেন্ড ইজ নট এ ডক্টৰ। ওকে, সো এইটো নেগেটিভ হ'ল মাই ফ্ৰেন্ড ইজন্ট এ ডক্টৰ। অৰ্থাৎ যিকোনো অক্সিলাৰী ভাৰ্ব থাকিলে হ'ল আৰু অক্সিলাৰী ভাৰ্বৰ পিছত নট লগাই দিলেই ই নেগেটিভ হ'ব। ভেৰি চিম্পল। ওকে, ঠিক তেনেকৈ আই নিড গো দিয়াৰ, I need to go there. I need to go there. So ইয়াতে কি need auxiliary verb হয়, গতিকে ইয়াক নেগেটিভ কৰিলে কি লিখিম, I need not to go there. I need not to go there. Okay, এইটো নেগেটিভ সেন্টেন্স। তো এনেকুৱা যিমান সেন্টেন্স থাকিব, অৰ্থাৎ খালি অক্সিলাৰী ভাৰ্ব থাকিলে হ'ল, অক্সিলাৰী ভাৰ্ব থকাৰ পিছত যদি তাক নেগেটিভ কৰিবলগীয়া হয় নট বা এন্টি বা কন্ট্ৰেক্টেড ফৰ্মত আমি নট লিখিম। ওকে, সো ইউ মাষ্ট ষ্টে হিয়াৰ। ইয়াক যদি নেগেটিভ কৰোঁ কি লিখিম, মাষ্ট ইজ এন অক্সিলাৰী ভাৰ্ব, সো উই শুড ৰাইট ইউ মাষ্ট নট ষ্টে হিয়াৰ। You must not stay here. Okay, এতিয়া আমি সেকেন্ড ৰুললৈ যাবলৈ ওলাইছোঁ, অৰ্থাৎ এফাৰ্মেটিভ সেন্টেন্সক নেগেটিভ কৰিবলৈ আমি যিবিলাক অক্সিলাৰী ভাৰ্ব আছে অক্সিলাৰী ভাৰ্বৰ পিছত নট লিখি নেগেটিভ কৰোঁ। কিন্তু এনেকুৱা সেন্টেন্স আছে যি সেন্টেন্সত অক্সিলাৰী ভাৰ্ব নাই। যদি অক্সিলাৰী ভাৰ্ব নাথাকে তেতিয়াহ'লে আমি অতিৰিক্ত ডু ভাৰ্বৰ সহায় লৈ তাক নেগেটিভ কৰোঁ। অৰ্থাৎ অক্সিলাৰী ভাৰ্ব নথকা এফাৰ্মেটিভ সেন্টেন্সক নেগেটিভ কৰিবলৈ অতিৰিক্ত ডু ভাৰ্বৰ সহায় লোৱা হয়। ওকে, আৰু সেই ডুৰ পিছত নট লিখি নেগেটিভ কৰা হয়। নিশ্চয় আপোনালোকে বুজি পাইছে মই যি কৈ আছোঁ, বহুত চিম্পল ৰুল হয়। অৰ্থাৎ অক্সিলাৰী ভাৰ্ব নথকা এফাৰ্মেটিভ সেন্টেন্সক নেগেটিভ কৰিবলৈ টেন্স অনুসৰি অতিৰিক্ত ডু ভাৰ্ব বুলি কোৱাৰ লগে লগে ডু, ডাজ আৰু ডিডৰ কথাকে আমি বুজি পাওঁ। অতিৰিক্ত ডু ভাৰ্বৰ সহায় লোৱা হয়। অৰ্থাৎ সাবজেক্টৰ পিছত
ডু ভাৰ্বৰ সৈতে নট বা এন্টি লিখিলেই নিগেটিভ হয়, okay. So this is a very important rule which I have already written on the board. You can see auxiliary verb নথকা affirmative sentence of negative কৰিবলৈ টেন্স অনুসৰি অতিৰিক্ত ডু ভাৰ্ব অৰ্থাৎ ডু ডাজ ডিডৰ সহায় লোৱা হয়, অৰ্থাৎ সাবজেক্টৰ পিছত ডু ভাৰ্বৰ সৈতে নট লিখিলেই নিগেটিভ হয়। এইটো এটা মানে ইম্পৰ্টেণ্ট ৰুল য'ত আমি ডু ভাৰ্বৰ সহায় লোৱাৰ কথা কৈছোঁ যি সেন্টেন্সত অক্সিলাৰি ভাৰ্ব নাথাকে। এতিয়া প্ৰশ্ন হ'ল ডুৰ কেতিয়া সহায় ল'ম? ডু ভাৰ্ব মানে ডু ডাজ ডিড, ডুৰ সহায় কেতিয়া ল'ম, ডাজৰ সহায় কেতিয়া ল'ম, আকৌ ডিডৰ সহায় কেতিয়া ল'ম। চ' এই কথাটো কোৱা হৈছে টেন্স অনুসৰি। এতিয়া দেখা গ'ল ডু আৰু ডাজ দুয়োটাই প্ৰেজেণ্ট টেন্সৰ হয়, গতিকে যেতিয়া আমি কোনো সেন্টেন্স প্ৰেজেণ্ট টেন্সৰ পাওঁ তেতিয়া তাক ডু আৰু ডাজৰ সহায় লৈ নিগেটিভ কৰিম, আৰু যদি সেন্টেন্সটো পাষ্ট টেন্সৰ হয় তেতিয়াহ'লে ডিডৰ সহায় লৈ তাক নিগেটিভ কৰিম। নিশ্চয় বুজি পাইছে? চ' মই লিখি আছোঁ এইবাৰ এই ৰুলটো এক্সটেনশ্যন কৰি লিখি আছোঁ যে প্ৰেজেণ্ট টেন্সত অৰ্থাৎ প্ৰেজেণ্ট টেন্স বুলি কোৱাৰ লগে লগে ইয়াত প্ৰেজেণ্ট ইনডিফিনিট টেন্সকে বুজাব, কাৰণ কণ্টিনিউৱাছ পাৰফেক্ট কণ্টিনিউৱাছ এইবিলাকত কি থাকিব? অক্সিলাৰি ভাৰ্ব থাকে। যেনে কণ্টিনিউৱাছ টেন্সত এম ইজ আৰ থাকে, ৱাজ ৱেৰ থাকে, তাৰপিছত আপোনাৰ পাৰফেক্ট টেন্সত হেভ এজ হেড থাকে, এইবিলাক অক্সিলাৰি ভাৰ্বৰ লিষ্টত থাকে। যাৰ কাৰণে ইয়াতে প্ৰেজেণ্ট টেন্স বুলি কোৱাৰ লগে লগে প্ৰেজেণ্ট ইনডিফিনিট টেন্স বা সিম্পল প্ৰেজেণ্ট টেন্সকে ৰেফাৰ কৰিব, অ'কে। চ' প্ৰেজেণ্ট টেন্সত ডু আৰু ডাজৰ সহায় লোৱা হয়, ডু আৰু ডাজৰ সহায় লোৱা হয়, অ'কে। ডু আৰু ডাজৰ সহায় লোৱা হয়। আকৌ পাষ্ট টেন্সত ডিডৰ সহায় লোৱা হয়। মই এটা এটাকৈ প্ৰত্যেকটো ৰুল লিখি দিছোঁ। পাষ্ট টেন্সত ডিডৰ সহায় লোৱা। এতিয়া আকৌ প্ৰশ্ন যে প্ৰেজেণ্ট টেন্সত বাৰু ডু আৰু ডাজৰ সহায় লোৱা হয়, এতিয়া ডু ক'ত আহিব, ডাজ ক'ত আহিব? অৰ্থাৎ প্ৰেজেণ্ট টেন্সৰ যিটো ভাৰ্ব এছ বা ইএছ মুক্ত হয় সেই ভাৰ্বৰ ক্ষেত্ৰত আমি ডুৰ সহায় ল'ম, অ'কে। প্ৰেজেণ্ট টেন্সত যিটো ভাৰ্ব থাকিব সেই ভাৰ্বত যদি এছ বা ইএছ নাথাকে, অৰ্থাৎ ভাৰ্ব যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত নাথাকে তেতিয়াহ'লে আমি ডুৰ সহায় ল'ম। আকৌ যদি ভাৰ্বৰ লগত এছ বা ইএছ থাকে তেতিয়াহ'লে ডাজৰ সহায় ল'ব লাগিব। চ' এতিয়া ডু থকা সেন্টেন্সত ডুৰ সহায় ল'বলগীয়া সেন্টেন্সৰ মই এক্সাম্পল লিখিছোঁ, অৰ্থাৎ মই লিখি আছোঁ দে গো টু স্কুল ৰেগুলাৰলি, এইটো এটা এফাৰ্মেটিভ সেন্টেন্স, আৰু এই সেন্টেন্সটো পঢ়াৰ লগে লগেই মানে গম পোৱা যায় ইয়াত কোনো অক্সিলাৰি ভাৰ্ব নাই। অক্সিলাৰি ভাৰ্ব নথকা কাৰণে ইয়াক আমি নিগেটিভ কৰিবলৈ ডু ভাৰ্বৰ সহায় ল'ব লাগিব। এতিয়া ডু ল'ম নে ডাজ ল'ম নে ডিড ল'ম সেইটো টেন্সটোৰ যিটো সেন্টেন্সৰ যিটো ভাৰ্ব আছে ভাৰ্বৰ টেন্সৰ ওপৰত নিৰ্ভৰ কৰিব। দেখা গ'ল এইটো ভাৰ্বটো কি আছে, গো আছে। গো ইজ দ্য প্ৰেজেণ্ট টেন্স ফৰ্ম অফ দ্য ভাৰ্ব। ভাৰ্বৰ গোটো হ'ল প্ৰেজেণ্ট টেন্স ফৰ্ম হয়, গতিকে ইয়াত ই গোজ নাই, অৰ্থাৎ থাৰ্ড পাৰ্চন ছিংগুলাৰ ফৰ্মত নাই। চ' ইয়াক নিগেটিভ কৰিবলৈ হ'লে অলপ আগতে কোৱা হৈছিল ছাবজেক্টৰ পিছতেই আমি ডু ডাজ ডিড লিখি নট লিখি নিগেটিভ কৰোঁ। চ' ইয়াতে যিহেতু গো আছে গতিকে কি আহিব, ডু আহিব। দে ডু নট অৰ দে ডোণ্ট বা ডু নট গো টু স্কুল ৰেগুলাৰলি। নিশ্চয় আপোনালোকে বুজি পাইছে, একেবাৰে সহজ প্ৰক্ৰিয়া, ভেৰি ইজি প্ৰচেছ টু আণ্ডাৰষ্টেণ্ড। আৰু অলৰেডি এইবিলাক আমি ক্লাছ 5-6ৰ পৰা আমি প্ৰেক্টিছ কৰোঁ। আমি সেন্টেন্স সম্পৰ্কে ট্ৰেন্সফৰ্মেশ্যন অফ সেন্টেন্স, এইবিলাক সাধাৰণ ট্ৰেন্সফৰ্মেশ্যন যিটোৰ নেকি অৰ্থৰ পৰিৱৰ্তন হৈ যায়, অ'কে।
আৰু অলপ হাই লেভেলৰ হ'লে অৰ্থৰ পৰিৱৰ্তন কৰিব নোৱাৰিম, সেইখিনি আমি পিছত আলোচনা কৰিম। জাষ্ট আমি এইখিনি কৰি লওঁ। চ' এতিয়া বুজি পালোঁ নিশ্চয়। এতিয়া দূৰ সহায় কেতিয়া লোৱা হয়? যেতিয়া ভাৰ্বটো কি প্ৰেজেণ্ট টেন্সত থাকে আৰু ভাৰ্বৰ লগত এছ বা ইএছ একো নাথাকে, তেতিয়া দূৰ সহায় ল'ব লাগিব। ঠিক তেনেদৰে দ্য বয়জ look happy today. The boys look happy today. So this is an affirmative sentence. If we want to turn it into negative, then we have to see. আমি চাব লাগিব যে অক্সিলারি ভার্ব আছে নেকি। সেন্টেন্সটো পঢ়ি গম পালো অক্সিলারি নাই, 24টাৰ কোনো এটাই নাই। বৰঞ্চ যিটো ভার্ব আছে সেইটো লুকটো প্ৰেজেন্ট টেন্সত আছে। সো আমি দূৰ সহায় ল'ব লাগিব। The boys do not look happy today. Do not look happy today. Okay, নিশ্চয় বুজি পাইছে। বেছি এক্সাম্পল দিও লাভ নাই, কাৰণ একেবাৰে সহজ কথা বুজি পোৱাৰ কাৰণে কোনো অসুবিধা নহয়। কাৰণ অক্সিলাৰি কেইটা মুখস্থ থাকিলেই হ'ল। যদি অক্সিলাৰি মুখস্থ থাকে তেতিয়াহ'লে প্ৰব্লেম নহয় যে ইয়াতে অক্সিলাৰি নাই চিনাক্ত কৰোঁতে। আৰু যদি মুখস্থ নাথাকে তেতিয়াহ'লে সংজ্ঞা এটা থাকিব যে ইয়াত অক্সিলাৰি আছে নে নাই বা ভাৰ্ব বা কোনটো হয়। আৰু ভাৰ্ব চিনি পোৱাটো একেবাৰে সহজ। আমি 12 প্ৰকাৰৰ টেন্স শিকিছোঁ। সেই টেন্সৰ আমি ভাৰ্বৰ স্থানটো সদায় ক'ত লিখিছোঁ? ছাবজেক্টৰ ঠিক পিছতে লিখিছোঁ। গতিকে ভাৰ্ব সদায় ছাবজেক্টৰ পিছত থাকে ইংলিছ চেণ্টেন্সত। চ' ভাৰ্ব চিনি পোৱাটো একেবাৰে সহজ। আৰু সেই ভাৰ্বটোৰ টেন্স চাব লাগিব। টেন্স যদি প্ৰেজেণ্ট হয় আৰু ভাৰ্বৰ লগত এছ বা ইএছ নাথাকে তেতিয়াহ'লে দূৰ সহায় ল'ব লাগিব। যে মই আৰু এটা এক্সাম্পল লিখিছোঁ। অ'কে, children like chocolates. So it's a simple example, simple sentence. ইয়াতে দেখা গ'ল ভাৰ্বটো কি লাইক আৰু লাইকটো প্ৰেজেন্ট টেন্সত আছে। গতিকে ইয়াক নিগেটিভ কৰিবলৈ কি লিখিম? Children do not like chocolates. Children do not like chocolate. অ'কে, নিগেটিভ হৈ গ'ল। এইবাৰ ডাজৰ সহায় কেতিয়া ল'ম? যেতিয়া মেইন ভাৰ্বৰ সৈতে এছ বা ইএছ থাকে তেতিয়া ছাবজেক্টৰ পিছত ডাজ নট লিখি নিগেটিভ কৰা হয়। অ'কে, যেতিয়া মেইন ভাৰ্বৰ সৈতে এছ অৰ ইএছ থাকে তেতিয়া does not লিখি বা doesn't লিখি নিগেটিভ কৰা হয়। অ'কে, লিখি সেন্টেন্সটো কি কৰা হ'ব? নিগেটিভ কৰা হ'ব। অ'কে, এতিয়া কথাটো হ'ল ডাজৰ সহায় লোৱাৰ লগে লগে অৰ্থাৎ ডাজ নট লিখাৰ লগে লগে আমাৰ যিটো মেইন ভাৰ্ব থাকিব সেইটো কিন্তু এছ বা ইএছ মুক্ত হ'ব। কাৰণ তাতে এছ বা ইএছ থকাৰ কাৰণে দুৰ লগত ইএছ আহিল, ডাজ আহিলে। আৰু সেইকাৰণে নিগেটিভ কৰাৰ লগে লগে যেতিয়া আমি ডাজৰ সহায় লৈ নিগেটিভ কৰিম তেতিয়া মেইন ভাৰ্বৰ এছ বা ইএছ থাকিব নোৱাৰে। গতিকে উল্লেখ্য যে ডাজৰ সহায় লোৱাৰ লগে লগে মেইন ভাৰ্বৰ এছ অৰ ইএছ উঠাই দিব লাগে। অ'কে, উঠাই দিব লাগে মানে লাগিবই আৰু নহ'লে নহ'ব। অ'কে, চ' ডাজৰ সহায় লোৱাৰ লগে লগে মেইন ভাৰ্বৰ এছ বা ইএছ উঠাই দিব লাগিব, তেতিয়া সেন্টেন্সটো কমপ্লিট হ'ব। যেনেকৈ সেন্টেন্সটো ধৰক চিলড্ৰেন লাইক চকলেটছ লিখিছোঁ। এইবাৰ লিখিলোঁ কি? এ চাইল্ড লাইকছ চকলেটছ। সো এই সেন্টেন্সত আমি কি পাওঁ যে সাবজেক্ট হল এ চাইল্ড আৰু ভার্ব আছে লাইকস, অক্সিলারি ভার্বটো নাই। যেহেতু ভার্বটো লাইকস আছে অর্থাৎ ই থার্ড পারসন সিঙ্গুলার নম্বৰত আছে, গতিকে ইয়াক নিগেটিভ কৰিবলৈ কি কৰিব লাগিব? ডাজৰ সহায় ল'ব লাগিব। এ চাইল্ড ডাজ নট
লাইক এবাৰ কিন্তু আমি লাইকস লিখিব নোৱাৰিম কিয় লিখিব নোৱাৰো যেহেতু লাইকস থকা কাৰণে ডাজৰ সহায় লোৱা হ'ল সেইকাৰণে ভাৰ্বটো এজ বা ইয়েস মুক্ত হ'ব এ চাইল্ড ডাজ নট লাইক চকলেটস ওকে ঠিক তেনেকৈ মাই আঙ্কেল drives a car my uncle drives a car so it was a simple sentence কিন্তু ভার্বটো কি আছে ড্রাইভস আছে অক্সিলারি ভার্ব নাই যার কারণে কি my uncle does not drive a car okay my uncle does not drive a car so নিশ্চয় আপোনালোকে বুজি পাইছে যেহেতু এফার্মেটিভ নেগেটিভ সম্পর্কে আমি আগৰ ভিডিওটোৰ পৰা আলোচনা কৰি আছো আৰু আজি ভিডিওটোতো আমি এজ অৰ্থাৎ ডু ডাজৰ সহায় লোৱা সম্পৰ্কে আলোচনা কৰিলোঁ পিছৰ ভিডিওটো এই আলোচনা কণ্টিনিউ হৈ থাকিব গতিকে আজিৰ কাৰণে এইখিনিয়েই আপোনালোকে ভিডিঅ'বিলাক চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ